সো নাও আমি ডিসকাস করব এমপ্লিফায়ার। ঠিক আছে, এমপ্লিফায়ার কি হয়? বেসিক ইলেকট্রনিক ডিভাইস দ্যাট ক্যান ইনক্রিজ দ্য পাৱাৰ অফ এ সিগনেল এ টাইম ভেৰিং ভল্টেজ অৰ কাৰেণ্ট। ঠিক আছে, এটা যেতিয়া ইনপুট ছিগনেল থাকে সেই ইনপুট ছিগনেলটোৰ যিটো পাৱাৰ থাকে, আইদাৰ ভল্টেজ হওক বা ইয়াৰ কাৰেণ্ট হওক, আমি সেইটো ইনক্ৰিজ কৰাবৰ কাৰণে যিটো ডিভাইচ আমি ইউজ কৰোঁ সেইটোকে আমি কি কওঁ? এমপ্লিফায়াৰ বুলি কওঁ। আমি নৰ্মেলি দেখোঁ, আমি যেতিয়া এটা মাইক্ৰফোনত কথা কওঁ তাতে আমি এটা এমপ্লিফায়াৰ লগাওঁ, সি এটা পাৱাৰ চ'ৰ্চৰ পৰা সি পাৱাৰ লৈ পেলাই সেই চাউণ্ড ছিগনেলটো সি কি কৰে? অডিঅ' ছিগনেলটো সি কৰে এমপ্লিফাই কৰে, যিটো কাৰণে আমি লাউডাৰ ভইচ এটা পাওঁ। ঠিক আছে, তো এইটো আমাৰ দিয়া আছে ইয়াতে, যিটো আমাৰ ব্লু কালাৰ ছিগনেল আছে এইটো হ'ল ইনপুট ভল্টেজৰ ছিগনেল, আৰু তাক এমপ্লিফাই কৰাৰ পাছত আমি ভিনত ৰেড কালাৰ যিডাল আমি ছিগনেল পাইছোঁ সেইটো পাওঁ। ই কি কয়? ইয়াৰে এমপ্লিচিউডটো সি ইনক্ৰিজ কৰি দিয়ে। ঠিক আছে, the amount of amplification provided by an amplifier is measured by its gain. ঠিক আছে, তো যিটো আমি এমপ্লিফিকেশ্যন কৰি যিটো এমাউণ্ট পালোঁ সেইটোক আমি কি কৈ আছোঁ? গেইন বুলি কৈ আছোঁ। আৰু গেইন কি হয়? দ্য ৰেচিঅ' অফ আউটপুট ভল্টেজ কাৰেণ্ট অৰ পাৱাৰ টু দ্য ইনপুট। তো ইনপুট ভল্টেজ টু আউটপুট ভল্টেজ, ইনপুট কাৰেণ্ট বা আউটপুট কাৰেণ্ট যিটো আমি ৰেচিঅ' পাওঁ সেইটোকে আমি কি কৈ আছোঁ? গেইন। ঠিক আছে, নেক্সট আমি কিছুমান এক্সাম্পল চাওঁ। যেনে তোমাৰ অডিঅ' এমপ্লিফায়াৰ, ই কি কৰিব পাৰে? এমপ্লিফাই ছিগনেলছ ইন দ্য অডিঅ' ৰেঞ্জ অফ লেছ দেন 20 কিলোহাৰ্টজ। 20 কিলোহাৰ্টজৰ তলৰ যিমানবিলাক ছিগনেল থাকে সেইবিলাকক কি কৰিব পাৰে? এমপ্লিফাই কৰিব পাৰে। নেক্সট আহিলে RF এমপ্লিফাই, এইটো ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এমপ্লিফাই। ই কি কৰিব পাৰে? 20 কিলোহাৰ্টজৰ পৰা 300 গিগাহাৰ্টজৰ মাজৰ যিবিলাক ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ছিগনেল থাকে এইবিলাকক এমপ্লিফাই কৰিব পাৰে। ঠিক আছে, ঠিক তেনেকৈ আছে আমাৰ চাৰ্ভো এমপ্লিফায়াৰ বা ইনষ্ট্ৰুমেণ্টেশ্যন এমপ্লিফায়াৰ। ইহঁতে কি কৰিব পাৰে? একদম বহুত ল' ফ্ৰিকুৱেঞ্চিত সিহঁতে ছিগনেলবিলাকক এমপ্লিফাই কৰিব পাৰে। ঠিক আছে, চ' আমি নাও ডিছকাছ কৰিম। নাও আমি ডিছকাছ কৰিম অপাৰেশ্যনেল এমপ্লিফায়াৰ, যাক আমি অপ এম্প বুলি কওঁ। ঠিক আছে, এইটো কি হয়? ইট ইজ এন ইণ্টিগ্ৰেটেড চাৰ্কিট ডেট কেন এমপ্লিফাই উইক ইলেক্ট্ৰিকেল ছিগনেল। যিটো আমি জানো নৰ্মেলি এমপ্লিফায়াৰে কি কৰে? উইক ছিগনেলক এমপ্লিফাই কৰি দিয়ে। ঠিক আছে, ইয়াতে কি থাকে? আমি এইটো ডায়েগ্ৰাম হয় আমাৰ, এইটো বেছিক ডায়েগ্ৰাম অপ এম্পৰ। ইয়াতে কি থাকে? দুটা ইনপুট থাকে, এটা হ'ল তোমাৰ নন ইনভাৰ্টিং, এটা হ'ল ইনভাৰ্টিং। নন ইনভাৰ্টিং মানে কি হ'ল? পজিটিভ, আৰু ইনভাৰ্টিং মানে হ'ল ইনভাৰ্ট মানে কি? নিগেটিভ। তো ঠিক আছে, তো ইয়াৰ ডিটেইলছ আমি পঢ়িম। তো এইটোৱে জানি আমি ইয়াতে দুটা ইনপুট থাকে, এটা হ'ল ইনভাৰ্টিং ইনপুট, এটা হ'ল নন ইনভাৰ্টিং ইনপুট, আৰু এটা আউটপুট থাকে। ঠিক আছে, তো কি হয়? এন অপাৰেশ্যনেল এমপ্লিফায়াৰ ইজ নট ইউজড এলোন but is designed to be connected to the other circuit to perform a great variety of operation. তো কি হয়? আমাৰ অপ এম্পবিলাক আমি এটা ছিংগল এটা অপ এম্প আমি ইউজ নকৰোঁ, ইহঁতক কানেক্ট কৰা হ'ল কিছুমান ইণ্টিগ্ৰেটেড কিছুমান চাৰ্কিটৰ ভিতৰত। যেনে আমি এইটো ডায়েগ্ৰামৰ পৰা দেখিছোঁ, এটা চেঞ্চৰৰ পৰা এটা ইনপুট ছিগনেল গৈছে, সেই ইনপুট ছিগনেলটো আমি ডাইৰেক্ট মাইক্ৰ' কণ্ট্ৰলাৰ ইউনিট, যিটোক আমি MCU বুলি কৈছোঁ, মাইক্ৰ' কণ্ট্ৰলাৰ ইউনিটটোৰ মাজত আমি ডাইৰেক্ট দি দিয়া নাই। তাক কি কৰিছোঁ? প্ৰথমে এটা অপ এম্প লগাই ইয়াক এমপ্লিফাই কৰিছোঁ ছিগনেলটো, তাৰ পাছতহে আমি MCUটোৰ ভিতৰত ইনপুট দিছোঁ, ইয়াকে MCUটোৰ ভিতৰত আমি ইয়াক দি দিছোঁ। ঠিক আছে, তো সেইকাৰণে কি হয়? এই অপ এম্পবিলাক আমি ছিংগলকৈ ইউজ নকৰোঁ, ইয়াক কিছুমান চাৰ্কিটৰ মাজত ইয়াক ইউজ কৰোঁ ছিগনেলটো এমপ্লিফাই কৰিবৰ কাৰণে। ঠিক আছে, চ' নেক্সট আমি চাওঁ কিছুমান এপ্লিকেশ্যন। তো এমপ্লিফায়াৰৰ কিছুমান এপ্লিকেশ্যন থাকে লিনিয়াৰ হয়, এণ্ড কিছুমান থাকে আমাৰ নন লিনিয়াৰ। ঠিক আছে, লিনিয়াৰ এপ্লিকেশ্যন মানে কি হয়? যে যিটো আমি ডিফাৰেঞ্চ বিচাৰোঁ, যিটো আমি এমপ্লিফাই কৰোঁ সেইটো ডাইৰেক্টলি পাওঁ, লিনিয়াৰলি যায় ইয়াৰ ভেলুটো। ঠিক আছে, তো সেইটো হৈ গ'ল লিনিয়াৰ এপ্লিকেশ্যন। যেনে এডিং ছাবষ্ট্ৰেক্টৰ অৰ ডিফাৰেঞ্চ ভল্টেজৰ কাৰেণ্ট কনভাৰ্টাৰ, এনালগ পাৱাৰ এমপ্লিফায়াৰ, এইবিলাক হৈ গ'ল আমাৰ লিনিয়াৰ এপ্লিকেশ্যনৰ এক্সাম্পল। ঠিক আছে, নেক্সট আমি চাওঁ, ইয়াতে দেখিছোঁ আমি কিছুমান নন লিনিয়াৰ এপ্লিকেশ্যনৰ এক্সাম্পল দিয়া আছে। কম্পেৰেটৰ, মাল্টিপ্লায়াৰ, ডিফাৰেঞ্চিয়েটৰ, ৰেক্টিফায়াৰ, চেম্পল এণ্ড হোল চাৰ্কিট, এইবিলাক হৈ গ'ল আমাৰ নন লিনিয়াৰ অপ এম্পৰ এক্সাম্পল। ঠিক আছে, তো এতিয়া আমি চাম, আমি যে অপ এম্পত দেখিলোঁ দুটা ইয়াতে টাৰ্মিনেল থাকে, এটা হ'ল ইনভাৰ্টিং আৰু এটা হ'ল তোমাৰ নন ইনভাৰ্টিং, পজিটিভ এণ্ড নিগেটিভ। নিগেটিভটোক ইনভাৰ্টিং কওঁ, পজিটিভটোক আমি নন ইনভাৰ্টিং কওঁ। ঠিক আছে, এই নন ইনভাৰ্টিং এণ্ড ইনভাৰ্টিঙত কি হয়? ইয়াতে আমাৰ যিটো অপ এম্প চাৰ্কিট থাকে এইটো অপ এম্পৰ চাৰ্কিট হয়। ইয়াতে দেখিছোঁ আমাৰ এটা নিগেটিভ আছে, এটা পজিটিভ আছে। এই নিগেটিভটোত আমি এটা ভল্টেজ চ'ৰ্চ লগাই দিওঁ। ঠিক আছে, ইনভাৰ্টিং এমপ্লিফায়াৰত কি হয়? ইনভাৰ্টিং মানে কি? নিগেটিভ। তো আমি কি হয়? এই নিগেটিভ টাৰ্মিনেলৰ লগত এটা ভল্টেজ চ'ৰ্চ লগাই দিওঁ, আৰু পজিটিভ টাৰ্মিনেলটোক আমি কি কৰি দিওঁ? গ্ৰাউণ্ড কৰি দিওঁ। ঠিক আছে,
ইয়াত কোনো ভল্টেজ সোর্স আমি নিদিওঁ অনলি ইনভাৰ্টিং টাৰ্মিনেলটোৰ লগত এটা ভল্টেজ সোর্স লগাই দিওঁ আৰু তাৰে লগত এটা ইনপুট ৰেজিষ্টেন্স থাকে আৰু তাৰ লগত এটা ৰেফাৰেন্স ৰেজিষ্টেন্স থাকে যিটোক আমি আউটপুটৰ লগত কানেক্ট কৰি দিওঁ ঠিক আছে এটো হৈ গ'ল আমাৰ সাৰ্কিট যে নেগেটিভ টাৰ্মিনেলটোৰ লগত আমি এটা ভল্টেজ সোর্স লগাই দিওঁ পজিটিভটো গ্ৰাউণ্ড কৰি দিওঁ ঠিক আছে এটা ইনপুট ৰেজিষ্টেন্স থাকে তাক ইনপুট ভল্টেজৰ লগত আৰু এটা ৰেফাৰেন্স ৰেজিষ্টেন্স থাকে তাক আমি আউটপুট ভল্টেজ আৰু ইনপুট ৰেজিষ্টেন্সৰ মাজত কানেক্ট কৰি দিওঁ ঠিক আছে তো ইহঁতৰ আমি গেইনটো কি পাইছিলোঁ যে গেইন মানে হৈ গ'ল আউটপুট ভল্টেজ আৰু ইনপুট ভল্টেজৰ ৰেচিঅ'টো ঠিক আছে তো ইহঁতৰ গেইনটো ইয়াতে কিমান হয় -RF/RI ঠিক আছে এই যে আমি পালোঁ যিটো ৰেফাৰেন্স ৰেজিষ্টেন্স আৰু ইনপুট ৰেজিষ্টেন্স এই দুটাৰ যিটো ৰেচিঅ' হয় হেতুকে আমি কি কওঁ গেইন বুলি কওঁ আৰু তাত এটা কি আহে আমাৰ এটা মাইনাস সাইন আহে ঠিক আছে নেক্সট আমি চাওঁ এটা নন ইনভাৰ্টিং তো ইনভাৰ্টিঙত কি হয় নিগেটিভৰ লগত ভল্টেজ সোর্স লাগি থাকে ইয়াতে কি হয় আমাৰ পজিটিভ সাইনটোৰ লগত এটা পজিটিভ টাৰ্মিনেলটোৰ লগত এটা ভল্টেজ সোর্স লাগি থাকে ঠিক আছে নন ইনভাৰ্টিঙত ইনভাৰ্টিঙৰ জাস্ট অপোজিট আৰু নিগেটিভ টাৰ্মিনেলৰ লগত এটা ৰেজিষ্টেন্স লাগি থাকে আৰু নিগেটিভ টাৰ্মিনেলটো কি হয় আমাৰ গ্ৰাউণ্ড হৈ থাকে আৰু আগৰ নিচিনা ৰেফাৰেন্স ৰেজিষ্টেন্স এটো আউটপুট ভল্টেজৰ লগত লগ লাগি থাকে ঠিক আছে আৰু ইয়াৰ আমাৰ গেইনৰ ফৰ্মুলাটো হৈ গ'ল 1+RF/R2 এটো হৈ গ'ল আমাৰ পজিটিভ বাট ইনভাৰ্টিঙত কি আছিলে আমাৰ নিগেটিভ আছিলে ঠিক আছে এটো আমাৰ ডিফাৰেন্স তো এতিয়া আমি অপ এম্পৰ ইনভাৰ্টিং অপ এম্প আৰু নন ইনভাৰ্টিং অপ এম্পৰ আমি কিছুমান ৱেভ ফৰ্ম চাই লওঁ ঠিক আছে তো আমি দেখিছোঁ গেইনত কি হয় -RF/R ইন ইয়াতে কি হয় 1+RF/R2 ঠিক আছে ইয়াতে কি হৈছে এটো চোৱা এটো আমাৰ ইনপুট সিগনেলৰ ৱেভ ফৰ্ম ইয়াতে এম্প্লিটিউডটো 1+1 ৰ পৰা -1 ৰ মাজত আছিল আৰু ইয়াতে কি হৈ গ'ল -2 ৰ পৰা +2 লৈ গ'ল তো এম্প্লিটিউডটো কি হয় এম্প্লিফায়াৰে এম্প্লিটিউডটো ইনক্ৰিজ কৰি দিলে এম্প্লিফাই কৰি দিলে আৰু কি হয় ইয়াতে দেখিছোঁ আমাৰ the negative sign in the equation indicates that the inversion of the output signal with respect to the input is 180 degree out of phase ঠিক আছে ইয়াতে 180 degree out of phase ত থাকে সো ইয়াতে সিগন্যালটো আমাৰ ইয়াৰ পৰা স্টাৰ্ট হৈছে ইয়াৰ পৰা এনেকৈ গৈছে নেক্সট দেখিছা আমাৰ সিগন্যালটো তলৰ পৰা ওপৰত গৈছে ঠিক আছে তো এটুকে আমি কৈ আছো 180 degree out of phase যিটো কাৰণে আমি এই নেগেটিভ সাইনটো ইয়াতে পাই আছো ঠিক আছে এতিয়া আমি নন ইনভাৰ্টিঙত চাওঁ নন ইনভাৰ্টিঙত কি হয় এটো 2 ভোল্ট আছিল আৰু ইয়াৰ পৰা এম্প্লিফাই হৈ সিগন্যালটো 5 ভোল্ট হৈ গ'ল ঠিক আছে বাট ইয়াতে সেম আছে যেহেতু এটো আমাৰ পজিটিভ হয় তো ইয়াতে সিগন্যালটো ইয়াৰ পৰা স্টাৰ্ট হৈছে ইয়াতো ইয়াৰ পৰা স্টাৰ্ট হৈছে জাস্ট এম্প্লিটিউডটো ইয়াৰে বাঢ়ি গৈছে ঠিক আছে তো হেতু কাৰণে ইয়াকে ইন ফেজ বুলি কওঁ আৰু ইয়াতে কি হয় 180 ডিগ্ৰী আউট অফ ফেজ বুলি কওঁ ঠিক আছে এটো আমাৰ ৱেভ